Hello everyone আৰু good morning. এতিয়া বাজিছে ৰাতিপুৱা 5টা আৰু মই উঠিছোঁ এতিয়া উঠি অলপমান খোজ কাঢ়িছোঁ ঘাঁহত। আমাৰ পাহি ওলাইছে এতিয়া কেৰাটে ক্লাছলৈ যাবলৈ। আজি অকণমান সোনকালেই হ'ল, আনকালে অকণমান দেৰি হয় মোৰ উঠাটো। ভাবিছোঁ আজি এটা ব্লগ বনাওঁ। যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এতিয়া আমাৰ ঘৰৰ ওচৰতে থকা এই মন্দিৰ এভাগ আছে, ইয়াত এতিয়া ৰাতিপুৱা নাম লৈছে। ৰাতিপুৱা গধূলি দুইটা টাইমতে লয়, নিবলৈ খুব ভাল হয়। এতিয়া পাহি গ'ল, মই ছোৱালীকেইজনী শুই থাকোঁতে কিবা কৰিবলৈ থাকিলে কৰি লওঁগৈ, নহ'লে উঠিলে আৰু নোৱাৰিম কৰিব। এতিয়া মই গা চা ধুই আজৰি হৈ আহিছোঁ আৰু এতিয়া চাহ খাবলৈ বনাবলৈ লৈছোঁ চুজি বনাবলৈ মই ইয়াত দিছোঁ 3 চামুচ গৰু ঘিউ, বুট 4টা লৈছোঁ আৰু বাদাম, আৰু ইয়াত লৈছোঁ 10টা খিচমিচ। এইকেইটা প্ৰথমতে অকণমান ভাজি ল'ম। এতিয়া এইকেইডোখৰ উঠাই থৈ লৈছোঁ, নহ'লে বেছিকৈ দেৰি গ'লে ভাল নালাগিব। এতিয়া ইয়াত এই কাপটোৰে একাপ চুজি লৈছোঁ। সেইখিনি ভালদৰে ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। এতিয়া চুজিখিনি ভালদৰে ৰঙচুৱা হৈ আহিছে। ইয়াত এতিয়া মই এই কাজু কিচমিচ ভাজি থোৱাকেইটা দি দিম। এতিয়া ইয়াত দিম পানী, ইয়াত দিছোঁ এতিয়া চেনি, এয়া এতিয়া আমি চাহ খাবলৈ লৈছোঁ। আইও 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 যা 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 ওলাই আছা মই পিছত দেখাম দেই। ধনী এতিয়া গাত ঢালি দিয়া। মাটিতহে ঢালিছা দেখোন। এতিয়া হাই দি দিয়া, হাই দি দিয়া, এনেকৈ কৰি দিয়া, হাই হাই
কি খাইছা কি খাইছা আপেল এইটো কি হাই কৰি দিয়া ধুনু হাই মামাম খাইছা কি হ'ল দুখ পালা নি হাই মামাম খাইছা নি মই গৈছো দেই এডোখৰত খেলিম আহা ক'ত গৈছিলে কি ওলাইছে চৰাই হেল্ল' এভৰিৱান অথনি দুপৰীয়া ভাত পানী খাই আৰু ভিডিঅ' কৰা নহ'লে সিহঁতিও অকণমান আমনি কৰিলে শুবলৈ বিচাৰিলে তাৰপৰা এতিয়া শুই উঠি আহিলে আহি এতিয়া গোটেইখন ঘূৰি ফুৰিছে এজনী এতিয়া খেলিছোঁ বুলি আমি নাচিলে কঁকালত ধৰি কাণ কোনখন এইখন চকু কোনকেইটা চকু এইকেইটা নাক নাকটো নাকটো কোনটো এইটো তই এতিয়াহে গম পালিগে চকু কোনটো এইটো নাকহে তই চব উল্টা সেইকেইটা দাঁতকেইটা কোনকেইটা সেইটো নহয় দাঁত কোনকেইটা ৰাতি সাঁজৰ বাবে ইয়াত বনাবলৈ লৈছোঁ ৰঙালাও মটৰ আৰু আলু চব্জি আৰু লগত খাবলৈ বনাম ৰুটি ইয়াত এতিয়া 3টা হুইচেল মৰাই ল'ম কুকাৰটো হুইচেল মাৰে মানে মই এইপিনে ৰুটিখিনি বনাই লৈছোঁ ছোৱালীকেইজনীৰ বাবে মই ৰুটিকেইখনত অলপ গৰু ঘিউ সানি লৈছোঁ এভাগে আমাৰ বাবে শুকান ৰুটি বনাইছোঁ এতিয়া শাকখিনি তেল মাৰিবৰ বাবে মই এতিয়া প্ৰথমতে কেৰাহীখনত তেল দি লৈছোঁ তেলখিনি ভালকৈ গৰম হোৱাত মই ইয়াত দিছোঁ এতিয়া 5 ফুৰণ এতিয়া দিছোঁ এটা পিঁয়াজ পিঁয়াজখিনি ভালত মই ইয়াত দিছোঁ এতিয়া আদা নহৰু পেষ্ট ইয়াত এতিয়া জোখমতে দিছোঁ হালধি বইল কৰোঁতেও দিয়া আছিলে যে কাৰণে কমকৈ দিছোঁ ইয়াত আধা চামুচ দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ মছলাখিনি এতিয়া ভালদৰে ভাজি লৈছোঁ আৰু এইখিনি ভালদৰে ভাজি হ'লেই মই এতিয়া ইয়াত দিম আগতে বইল কৰি থোৱা চব্জিখিনি
উঠিছোঁ।